নমস্কাৰ সকলোকে অসম পুলিচৰ উপযোগী হোৱাকৈ অসমক কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নটো লৈ অহা হৈছে গতিকে ভিডিঅ'টো চাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্ৰথম প্ৰশ্নটো হৈছে হুইচ চিটি ইন আছাম হেজ এছিয়াছ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অসমৰ কোনখন চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ অৱস্থিত ইয়াৰ উত্তৰটো হৈছে জাগিৰোড ইন হুইচ ইয়েৰ ৱাজ দ্য আছামিজ নভেল মিৰি জীয়ৰী পাব্লিছড অসমীয়া উপন্যাস মিৰি জীয়ৰী কোন বছৰত প্ৰকাশ পাইছিল 1894 চনত হুইচ আছামিজ পয়েট ইজ অলছো নউন এজ ধনী কবি বুলি কাক জনা যায় বিনন্দ চন্দ্ৰ বৰুৱা হু ক্ৰিয়েটেড দ্য পজিশ্যন অফ বৰপাত্ৰ গোহাঁই পদটো কোনে সৃষ্টি কৰিছিল চুহুংমুং অন হুইচ হিল ইন গুৱাহাটী ইজ ইণ্ডিয়াছ থাৰ্ড লাৰ্জেষ্ট নেশ্যনেল ফ্লেগ লোকেটেড গুৱাহাটী কোনটো পাহাৰত ভাৰতৰ তৃতীয় বৃহৎ ৰাষ্ট্ৰীয় পতাকা স্থাপন কৰা হৈছে চৰণীয়া পাহাৰ হুইচ কমিউনিটি মেলছ ইউজ অৰ্নামেণ্ট নেম য়াওচেৰ এণ্ড খাৰিক কোনটো সম্প্ৰদায়ৰ পুৰুষে য়াওচেৰ আৰু খাৰিক নামৰ অলংকাৰ ব্যৱহাৰ কৰে ডিমাছা ইন হুইচ ইয়েৰ ৱাজ দ্য মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন এষ্টাব্লিছ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় কোন বছৰ স্থাপন কৰা হৈছিল 2001 চনত শেষৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ গোপীনাথ বৰদলৈজ ডিমাইজ ইন 1950 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল বিষ্ণুৰাম মেধি